নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া ৰৈ থকা খিনি আমি আলোচনা কৰিম। 21A One evening এদিনাখন সন্ধিয়া মৌচুমী asked her grandmother মৌচুমীয়ে তাইৰ আইতাকক সুধিছিল why she doesn't see some animals in winter তাই কিয় শীতকালত কিছুমান জন্তু দেখা নাপায় her grandmother explained তাইৰ আইতাকে ব্যাখ্যা কৰিছিল that the different animal have different habit বিভিন্ন প্ৰাণীৰ বা বিভিন্ন জন্তুৰ বেলেগ বেলেগ অভ্যাস আছে some gather food during the summer কিছুমান প্ৰাণী গ্ৰীষ্মকালত খাদ্য সংগ্ৰহ কৰে and then rest afterwards পিছত তেওঁলোকে জিৰণি লয় her grandmother তাইৰ আইতাকে then went on to tell her a story তাইৰ আইতাকে তেতিয়া তাইক এটা কাহিনী বা সাধু ক'বলৈ লৈছিল let's listen to the story বলা আমি এই কাহিনীটো শুনো The grasshopper and the ant ফৰিং আৰু পৰুৱা It was summer এইটো গৰম আছিল বা গৰমৰ দিন আছিল A grasshopper was singing A grasshopper was singing এটা ফৰিঙে গাই আছিল and dancing আৰু নাচি আছিল in the warm sunshine উষ্ণ ৰ'দত এটা ফৰিঙে উষ্ণ ৰ'দত গান গাই আৰু নাচি আছিল He did not work তেওঁ কাম কৰা নাছিল He made fun of the ants He পৰুৱাবোৰক ধেমালি কৰিছিল বা জোকাইছিল who worked day and night যিয়ে দিনে ৰাতিয়ে কাম কৰিছিল He পৰুৱাবোৰক জোকাইছিল যিবোৰে গোটেই দিন আৰু ৰাতি কাম কৰিছিল The ants পৰুৱাবোৰে were collecting food for the long winter ahead আহি থকা শীতকালৰ বাবে পৰুৱাবোৰে খাদ্য সংগ্ৰহ কৰিছিল Then came the winter তেতিয়া বা পিছত কি আহিল শীতকাল আহিল The grasshopper did not have anything to eat ফৰিংটোৰ খাবলৈ একো নাছিল He remembered He মনত পেলাইছিল The ant his neighbor পৰুৱা তেওঁৰ ওচৰ চুবুৰীয়া আছিল who had collected food for the winter যিয়ে ঠাণ্ডাৰ দিনৰ বাবে বা শীতকালৰ বাবে খাদ্য সংগ্ৰহ কৰি ৰাখিছিল He went to the ant He পৰুৱাটোৰ ওচৰলৈ গৈছিল and asked for some food আৰু কিছু খাদ্য বিচাৰিছিল The ant told the grasshopper পৰুৱাটোৱে ফৰিঙক কৈছিল that যে he should have worked সি কাম কৰা উচিত আছিল and store food for the winter আৰু শীতকালৰ বাবে খাদ্য জমা কৰি থোৱাটো সি শীতকালৰ বাবে খাদ্য জমা কৰি থোৱাটো আৰু কাম কৰাটো উচিত আছিল বুলি পৰুৱাটোৱে ফৰিঙক কৈছিল Now এতিয়া
Grandfather stopped here. আইতাই ইয়াত ৰৈ গৈছিল. Think and say. ভাবা আৰু কোৱা. What might have happened next? ইয়াৰ পিছত কি হ'ব সেইটো ভাবা আৰু কোৱা. B নম্বৰটো কৈছে draw what we have understood from the story. আমি ষ্টৰীটোৰ পৰা কি বুজি পালো সেইটো ইয়াত আঁকিব লাগে. যে এতিয়া তোমালোকক মই বুজাই দিলো সেই অনুপাতে তোমালোকে কি আঁকিবা মানে কেনেদৰে বুজি পালা. যে ধৰা পৰুৱা আঁকিলা, পৰুৱা আঁকি দিয়ে খাদ্য নি কি কৰি আছে এটা মাটিৰ টিলাই হওক কিবা হওক তাত কি জমা কৰি আছে আৰু ফৰিংটোৱে নাচি আছে. তেনেকৈ এটা চিত্ৰ আঁকিব পাৰা. এতিয়া লেটছ সে দ্য ৱৰ্ডছ. বোলা আমি ৱৰ্ডবিলাক মাতো বা কওঁ. অডিঅ' এইৰ চাউণ্ডেৰে কৰিব দিছে মানে এইৰ চাউণ্ড হ'ব কি অ. অডিঅ', অকশ্যন, অডিয়েন্স, অটম, August, author. Audio, auction, audience, autumn, August, author. Now underline AU in the words below and read them aloud. এতিয়া AU মানে AU to underline কৰিব দিছে এনেকি ইয়াত এইটো তাৰ পিছত জোৰকৈ পঢ়িব দিছে ইহঁতক. এইটো হ'ল হল, কজ, পজ. Let's play the roles of the grasshopper and the ant. বোলা আমি গ্ৰাছহপাৰ আৰু পৰুৱাটোৰ ৰোল প্লে কৰোঁ মানে গ্ৰাছহপাৰ আৰু এণ্টৰ অভিনয় কৰোঁ. এইটো গ্ৰাছহপাৰে ক'ব এতিয়া হোৱাট এ নাইচ ডে. কি সুন্দৰ দিন. আই হেভ নাথিং টু ডু. মোৰ কৰিব লগা একোৱে নাই. বাট কিন্তু চিং এণ্ড প্লে. গোৱা আৰু খেলা. লা 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 এনেকৈ. তাৰপিছত পৰুৱাটোৱে ক'ব Don't you ever get tired of playing? তুমি কেতিয়াও ভাগৰি নপৰানে বা ক্লান্ত নোহোৱানে খেলি খেলি. ফৰিংটোৱে কৈছে হু কোনে. মি মইনে. Of course not. অৱশ্যে নহয়. Do you want to play with me? তুমি মোৰ সৈতে খেলিব বিচাৰানে. ফৰিংটোৱে পৰুৱাটোক কৈছে. পৰুৱাটোৱে কৈছে নহয় বা নেলাগে. I am very busy right now. মই এতিয়া বহুত ব্যস্ত. I have work to do. I have work. মোৰ কাম আছে to do কৰিবলৈ. মোৰ কাম কৰিবলৈ আছে. Work. কাম. That's all you do. তুমি সেইবোৰেই কৰা. All work সকলো কাম and no play makes Jack a dull boy. No play মানে কোনো খেল অবিহনে makes Jack a dull boy. জেকক কি কৰে এটা নিস্তেজ ল'ৰা বনাই দিয়ে মানে অজলা ল'ৰা বনাই দিয়ে. সকলো কাম আৰু খেল অবিহনে জেকক এটা অজলা ল'ৰা বনাই দিয়ে. I don't think so. মই তেনেকৈ নেভাবো. I believe in working. মই কামত বিশ্বাস কৰোঁ. While you work. যেতিয়া তুমি কাম কৰা সেই কামক বিলিভ কৰা. Playing while you play. যেতিয়া তুমি খেলা সেই খেলক বিলিভ কৰা. This is the way. এইটোৱে পথ. To be happy all day. গোটেই দিনটো সুখী থকাৰ এইটোৱে পথ.
24 numbers A. Look at the picture. ছবিখনলৈ চোৱা and read what the ants do every day. আৰু পঢ়া যে এণ্টে এইখন ছবিলৈ চাব দিছে আকৌ পঢ়ুৱাবোৰে সদায় কি কৰে. Ants work hard. এণ্টে মানে পঢ়ুৱাবোৰে কঠোৰ পৰিশ্ৰম কৰে. They collect food to store. সিহঁতে they collect সংগ্ৰহ কৰে food to store. খাদ্য জমা কৰি থবলৈ. সিহঁতে খাদ্য জমা কৰি থবলৈ সংগ্ৰহ কৰে. খাদ্য সংগ্ৰহ কৰে. Ants do not sit idly. আৰু এনে এণ্টে বহি নাথাকে. Look at the picture. ছবিখনলৈ চোৱা and read what the grasshopper did when the winter came. Look at the picture. ছবিখনলৈ চোৱা আৰু পঢ়া what the grasshopper did when the winter came. গ্ৰাছহপাৰটোৱে কি কৰে যেতিয়া ঠাণ্ডা আহে. The grasshopper went to the ant. গ্ৰাছহপাৰটোৱে পৰুৱাটোৰ ওচৰলৈ গৈছিল. The grasshopper asked food for some. The grasshopper asked for some food. আৰু গ্ৰাছহপাৰটোৱে পৰুৱাটোৰ পৰা কিছু খাদ্য বিচাৰিছিল. Now copy any two sentences about what ants do and what the grasshopper did. এণ্টে কি কৰিছিল আৰু গ্ৰাছহপাৰে কি কৰিছিল তাৰ দুটা সেন্টেন্স লিখিব লাগে. Ants were collecting food for winter. এণ্টে কি কৰিছিল খাদ্য সংগ্ৰহ কৰিছিল ঠাণ্ডাৰ দিনৰ বাবে. The grasshopper was singing and dancing. আৰু গ্ৰাছহপাৰে কি কৰিছিল নাচি আছিল আৰু গান গাই আছিল. 25. Choose the correct word to complete the following sentence. তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ সঠিক শব্দ বাছা. The ants পৰুৱাবোৰে worked hard to store food for winter. যে পৰুৱাবোৰে ইয়াত worked হ'ব ঠাণ্ডাৰ দিনৰ বাবে খাদ্য জমা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে. The grasshopper liked হ'ব to spend time singing and dancing. গ্ৰাছহপাৰে নাচি আৰু গাই টাইম কটাই ভাল পাইছে. The grasshopper did not have anything to eat. গ্ৰাছহপাৰৰ খাবলৈ একো নাছিল when winter came. যেতিয়া ঠাণ্ডাৰ দিন আহিছিল বা শীতকাল আহিছিল. He asked the ant for some food. He পৰুৱাৰ পৰা কিছু খাদ্য বিচাৰিছিল. number. Look at the word grasshopper. grasshopper wordটোলৈ চাব দিছে. Try to make as many words as you can using the letters in the word. আৰু ইয়াত ব্যৱহাৰ হোৱা লেটাৰবোৰেৰে শব্দ তৈয়াৰ কৰিব দিছে. One is done for you. rope ইয়াত GRASS grass হ'ব. paper PAPR পেপাৰ হ'ব. S হ'ব ASS বা SO হ'ব. HOP হ'ব hope. HORSE হ'ব horse হ'ব. GO হ'ব go. gap হ'ব GAP gap. এনেকৈ আমি বিভিন্ন ইয়াত থকা লেটাৰবোৰেৰে আমি বিভিন্ন ৱৰ্ড তৈয়াৰ কৰিব পাৰোঁ. 27. Let's make new words by joining two words from the clouds below. এই তলত দিয়া ক্লাউডবিলাকৰ পৰা দুটা জইনিং ৱৰ্ড ব্যৱহাৰ কৰিব লাগে. এই দুটা ৱৰ্ডৰ পৰা আমি জইনিং ৱৰ্ড ব্যৱহাৰ কৰিম. Let's make new words by joining two words. যে দুটা ৱৰ্ড জইন কৰি আমি এটা নতুন শব্দ ব্যৱহাৰ কৰিব লাগে এই মেঘবোৰৰ পৰা. You have found these words in the story.
You have found these words in the story. You have found তুমি বিচাৰি পাবা these words in the story. A story. One is done for you. এটা তোমাৰ বাবে কৰি দিয়া হৈছে বা তোমালোকৰ বাবে কৰি দিয়া হৈছে. Hard plus working, hard working হ'ব. grasshopper হ'ব. Hard working. anything হ'ব. sunshine হ'ব. তাৰপিছত এটো কৈছে say who am I? মই কোন কোৱা. I am in ant but not in ant. যে মই এণ্টত আছো কিন্তু এণ্ডত নাই. I am in cat. মই কেটত আছো but not in hand. কিন্তু handত নাই. Say who am I? চাওক ডিফাৰেন্সটো চাওক. এই এনটো এণ্টতো আছে এণ্ডতো আছে কিন্তু টিটো এণ্ডত নাই. কিন্তু ইয়াত কি কৈছে I am in ant মানে টিটো এণ্ডত আছে এটো ইয়াত আছে ইয়াতো আছে. I am in cat কেটত CA2 আছে আৰু CA2 হেণ্ডতো আছে কিন্তু টিটো নাই. গতিকে দুয়োটাৰ কমন লেটাৰ কি হ'ব টি য'ত আছে. I am in ant এণ্টতো টি আছে আৰু I am in cat কেটতো কি আছে টি আছে. গতিকে say who am I? I am T. এটো T এলফাবেটটো হ'ব ইয়াত এনসাৰ. Let's read what is written below each picture. বলা আমি পঢ়ো তলৰ ছবিবোৰত কি লিখা আছে. বৰষা and মৌচুমী, sky and clouds, মেঘ আৰু আকাশ আৰু মেঘ, grasshopper and ant, ফৰিং আৰু পৰুৱা, brother and sister, ভাই ভনী. Let's read বলা আমি পঢ়ো. বৰষা loves to dance. বৰষাই নাচি ভাল পায়. and মৌচুমী loves to sing. আৰু মৌচুমী গাই ভাল পায়. my mother likes milk and my sister prefers tea. যে মোৰ মায়ে গাখীৰ ভাল পায় and মোৰ ভনীয়ে কি ভাল পায় কি পছন্দ কৰে টি. now write sentence using and ব্যৱহাৰ কৰি আমি কি কৰিব লাগে sentence তৈয়াৰ কৰিম. এটা বৰষা plays cricket and মৌচুমী plays chess. বৰষাই কি কৰে মানে দুটা সিমিলাৰ বাক্য একেজাতীয় বাক্য জোৰা লগাবলৈ আমি কি কৰিব লাগে এন ব্যৱহাৰ কৰিব লাগে. আৰু এটা যদি অবজেক্ট দুটা একে হয় বা নাউন বেলেগ বেলেগ দুটা যদি হয় তেতিয়া হলে অবজেক্ট এটা লিখিল. ধৰা বৰ্ষা এণ্ড মৌচুমী প্লেস ক্ৰিকেট লিখিব পাৰো. এতিয়া বৰ্ষা প্লেস ক্ৰিকেট এণ্ড মৌচুমী প্লেস চেছ হ'ব. My brother likes junk food মানে junk food এইবিলাক যিবিলাক আমি পেকেটত পাওঁ কুৰকুৰে এইবিলাক. and my sister prefers fruits. মোৰ ভনী কি কৰে ফল ভাল পায়. যেহেতু ইয়াত বৰ্ষা এণ্ড মৌচুমীৰ কথা ইউজ হৈছে গতিকে আমি বৰ্ষা আৰু মৌচুমীৰ কথাই লিখিছোঁ. আমি এনেদৰে বিভিন্ন ধৰণৰ বাক্য তৈয়াৰ কৰিব পাৰোঁ. ধৰা ৰাম এণ্ড হৰি প্লে ক্ৰিকেট বুলি লিখিব পাৰি. এতিয়া 30 নম্বৰ. Let's read the following sentence. বলা আমি তলৰ বাক্যবোৰ পঢ়ো. The grasshopper likes to sing. ফৰিংটোৱে গান গাই ভাল পায়. but the ant does not like to sing. কিন্তু পৰুৱাটোৱে গান গাই ভাল নাপায়. the ant works hard. পৰুৱাটোৱে কঠোৰ পৰিশ্ৰম কৰে. but the grasshopper does not work hard. now work in pairs. গ্ৰুপত কৰিব দিছে. use the word শব্দটো ব্যৱহাৰ use the word but wordটো ব্যৱহাৰ কৰি to tell each other what you like to do and what you do not like to do.
তুমি কি কৰি ভাল পোৱা আৰু কি কৰি বেয়া পোৱা ফৰ এক্সাম্পল I like playing badminton but I do not like playing tennis যেটা বাট মই বেডমিন্টন খেলি ভাল পাওঁ কিন্তু মই টেনিস খেলি ভাল নাপাওঁ বাটেৰে বাক্য সজাব লাগিলে দুটা বিপৰীতধৰ্মী বাক্যক সংযোগ কৰিবলৈ বাট ইউজ কৰা হয় ধৰা ইয়াত লিখিছো আমি I like black coffee মই কফি ভাল পাওঁ কাৰণে মই কফি লিখিছো এটা তোমালোকে I like to play cricket ও লিখিব পাৰা এতিয়া I don't like tea but লিখিব লাগিব I like black coffee but I don't like tea মই কফি ভাল পাওঁ কিন্তু মই চাহ ভাল নেপাওঁ মানে দুটা বিপৰীতধৰ্মী বাক্যক জোৰা লগাবলৈ আমি but ইউজ কৰো I love dogs but I hate cats I eat rice মই ভাত খাওঁ but I don't eat bread মই ৰুটি নেখাওঁ বা I eat water I drink water but I don't drink any kind of juice এনেকৈ আমি লিখিব পাৰোঁ Rearrange the words to make meaningful sentence. পুনৰ সজাই শব্দবোৰ পুনৰ সজাই এটা meaningful অৰ্থপূৰ্ণ বাক্য সাজা. Write the sentence. Sentence to লিখা and put a full stop at the end of each sentence. আৰু প্ৰত্যেকটো sentenceৰ শেষত এটা full stop দিয়া. The are ants hard working ইয়াত হ'ব সাবজেক্ট হ'ব the ants are hard working শেষত ফুল ষ্টপ হ'ব the lazy is very grasshopper the grasshopper is very lazy শেষত ফুল ষ্টপ হ'ব the asked grasshopper for the food and the grasshopper asked the ant for food শেষত ফুল ষ্টপ হ'ব আজিলৈ এইখিনিতে আছিল যে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ